মই জীৱনত ফাৰ্ষ্ট টাইম টেটু আঁকিব আহিছো গাত আৰু মোৰ যতে ততে টেটু আঁকিবলৈ ভয় লাগে সেইকাৰণে মই আজি আহিছো গুডউইল টেটু ষ্টুডিঅ' ডিব্ৰুগড় Hey guys, আপোনালোকে টেটু আঁকিম বুলি ভাবি আছে নেকি তেতিয়াহ'লে আহি যাওক গুডউইল টেটু ষ্টুডিঅ'ত আৰু কেনেকুৱা ধৰণৰ টেটু আপুনি মনত ভাবি আছে তেখেতসকলক কৈ দিব তেখেতসকলে ক্ৰিয়েট কৰি পিনে দি দিব এটা নতুন টেটু যেনেকৈ মোক দিলে আৰু অকল টেটু আঁকিলেই নহ'ব ইয়াত হাইজিনৰ বহুত ডাঙৰ এটা ৰোল প্লে কৰে যোনটো তেখেতসকলে 100% ফ'ল' কৰে সেইটো মোৰ বহুত ভাল লাগিলে আৰু জীৱনৰ প্ৰথম টেটুটো যেতিয়া মই আঁকিবলৈ গৈছোঁ অবভিয়াছলি ভাল জেগা এটা পাই আঁকিম আৰু সঁচাকৈ ইয়াত মোৰ এক্সপিৰিয়েঞ্চটো বহুতে ভাল আছিলে আৰু 7 বছৰ নিজৰ টেটু অঁকাৰ অভিজ্ঞতা লৈ ল'ৰাজনে যিটো মোক ডিটেইলিঙত টেটু আঁকি দিলে ন মই সঁচাকৈ বহুত হেপী আৰু গুডউইল টেটু ষ্টুডিঅ' সেইখনে হয় যোনখন আগতে ডিব্ৰুগড় ভিশাল মেগা মাৰ্টৰ ওপৰত আছিলে এতিয়া ডিব্ৰুগড় চিৰিন চাপৰি ৰয়েল হান্দি মটনৰ অপজিটত আহিলে এই চেলুনখনতে লিখাই আছে দেখিছে টেটু ষ্টুডিঅ' বুলি ইয়ালৈ শ্বিফ্ট কৰি দিলে আৰু মোৰ ফিনিচিং টাচটো চাবলৈ নাপাহৰিব এইটো কেনেকুৱা লাগিছে কমেণ্টত জনাব